প্ৰথম কুৱেশ্যনটো দিয়া আছে হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হেজ এ মেট্ৰিয়াৰ্কিয়েল ছ'চাইটি উত্তৰ পূবৰ কোনখন ৰাজ্যৰ সমাজ ব্যৱস্থা মাতৃতান্ত্ৰিক অপশ্যন এ দি আছে নাগালেণ্ড অপশ্যন বি দি আছে মেঘালয় অপশ্যন চি দি আছে মণিপুৰ অপশ্যন ডি দি আছে মিজোৰাম এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি উত্তৰ পূবৰ মেঘালয় ৰাজ্যৰ সমাজ ব্যৱস্থা মাতৃতান্ত্ৰিক নেক্সট কুৱেশ্যনটো দিয়া আছে কথকলি ইজ দ্য ক্লাছিকেল ডান্স অফ কথকলি ক'ৰ ধ্ৰুপদী নৃত্য অপশ্যন এ দি আছে নৰ্থ ইণ্ডিয়া অপশ্যন বি দি আছে কেৰেলা অপশ্যন চি দি আছে তামিলনাডু অপশ্যন ডি দি আছে অন্ধ্ৰপ্ৰদেশ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি কথকলি কেৰেলাৰ এটা ধ্ৰুপদী নৃত্য হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ত্ৰিপিটকা এজ দ্য চিক্ৰেট বুক অফ হুইচ অফ দ্য ফ্ল'য়িং ৰিলিজন ত্ৰিপিটক তলত দিয়া কোনটো ধৰ্মৰ পবিত্ৰ গ্ৰন্থ অপশ্যন এ দি আছে জৈনিজম অপশ্যন বি দি আছে বুদ্ধিছিয়াম অপশ্যন চি দি আছে হিন্দুছিয়াম অপশ্যন ডি দি আছে নন অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ত্ৰিপিটক গ্ৰন্থখন বৌদ্ধ ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ নেক্সট কুৱেশ্যনটো দিয়া আছে মেহতে পিপুল লিভছ ইন মেহতে লোকসকল কোন ৰাজ্যৰ অপশ্যন এ দি আছে নাগালেণ্ড অপশ্যন বি দি আছে আছাম অপশ্যন চি দি আছে মণিপুৰ অপশ্যন ডি দি আছে মিজোৰাম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মেহতে লোকসকল বা মেহতে জনজাতিৰ লোকসকল মণিপুৰ ৰাজ্যত বাস কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিকা ইণ্ডিকা নামৰ কিতাপখনৰ লেখক কোন আছিল অপশ্যন এ দি আছে বিষ্ণুগুপ্ত অপশ্যন বি দি আছে মেগাস্থনিছ অপশ্যন চি দি আছে ডাইমেকাছ অপশ্যন ডি দি আছে হৰ্ষবৰ্ধন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ইণ্ডিকা নামৰ গ্ৰন্থখনৰ লেখক হৈছে মেগাস্থনিছ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰ'ড দ্য বুক ৰামচৰিতমানস ৰামচৰিতমানস নামৰ কিতাপখন কোনে ৰচনা কৰিছিল অপশ্যন এ দি আছে কবিৰ অপশ্যন বি দি আছে ৰামদাস অপশ্যন চি দি আছে তুলসীদাস অপশ্যন ডি দি আছে শংকৰাচাৰ্য ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ৰামচৰিতমানস নামৰ কিতাপখন তুলসীদাসে ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য মেইন বিজনেছ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পিপুল হিন্দু সভ্যতা মানুহৰ মূল ব্যৱসায় কি আছিল অপশ্যন এ দি আছে হাণ্টিং অপশ্যন বি দি আছে বিজনেছ অপশ্যন চি দি আছে এগ্ৰিকালচাৰ অপশ্যন ডি দি আছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি হিন্দু সভ্যতা মানুহৰ মূল ব্যৱসায় আছিল এগ্ৰিকালচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ মোগল এম্পায়াৰ ফাউণ্ড হিজ অ'ন ৰিলিজিয়ন দিন ই ইলাহী কোনজন মোগল সম্ৰাটে নিজৰ ধৰ্ম দিন ই ইলাহী প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ দি আছে হুমায়ুন অপশ্যন বি দি আছে আকবৰ অপশ্যন চি দি আছে জাহাংগীৰ অপশ্যন ডি দি আছে ঔৰংগজেব ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি মোগল সম্ৰাট আকবৰে দিন ই ইলাহী ধৰ্ম প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেন ইজ বড়োফা ডে চেলিব্ৰেটেড বড়োফা দিৱস কেতিয়া পালন কৰা হয় অপশ্যন এ দি আছে 20 ডিচেম্বৰ অপশ্যন বি দি আছে 1 মে অপশ্যন চি দি আছে 10 জানুৱাৰী অপশ্যন ডি দি আছে 8 মাৰ্চ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি বড়োফা দিৱস 1 মে তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে গায়ত্ৰী মন্ত্ৰ ইজ ফাউণ্ড ইন হুইচ বুক গায়ত্ৰী মন্ত্ৰ কোনখন গ্ৰন্থত পোৱা যায় অপশ্যন এ দি আছে ঋগ্বেদ অপশ্যন বি দি আছে উপনিষদ অপশ্যন চি দি আছে ভাগৱত গীতা অপশ্যন ডি দি আছে যজুৰ্বেদ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ গায়ত্ৰী মন্ত্ৰসমূহ ঋগ্বেদত পোৱা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ছেকেণ্ড বেটেল অফ পানিপথ 1556 ফট বিটুইন পানিপথৰ দ্বিতীয় যুদ্ধ 1556 চনত কাৰ কাৰ মাজত হৈছিল অপশ্যন এ দি আছে বাবৰ এণ্ড লোডি অপশ্যন বি দি আছে মাৰাঠা এণ্ড দুৰাণী অপশ্যন চি দি আছে আকবৰ এণ্ড হিমু অপশ্যন ডি দি আছে মোগল এণ্ড ব্ৰিটিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত আকবৰ আৰু হিমুৰ মাজত নেক্সট কুৱেশ্যনটো দিয়া আছে আয়ুৰ্বেদ হেজ ইট ইজ অৰিজিন ইন আয়ুৰ্বেদৰ উৎপত্তি কোন বেদৰ পৰা হৈছে অপশ্যন এ দি আছে ঋগ্বেদ অপশ্যন বি দি আছে অৰ্থৱবেদ অপশ্যন চি দি আছে সামবেদ অপশ্যন ডি দি আছে যজুৰ্বেদ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি আয়ুৰ্বেদৰ উৎপত্তি অৰ্থৱবেদৰ পৰা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰ'ড দ্য বায়োগ্ৰাফি অফ আকবৰ আকবৰনামা আকবৰৰ জীৱনী কোনে লিখিছিল আকবৰনামা মানে আকবৰনামা নামৰ আকবৰৰ জীৱনী কিতাপখন কোনে লিখিছিল সেইটো সুধিছে অপশ্যন এ দি আছে আব্দুল ফজল
অপশ্যন বিত আছে শ্বেখ মুবাৰক, অপশ্যন চিত আছে আব্দুল কাদিৰ বাদাউনি, অপশ্যন ডিত আছে আব্দুল হামিদ লাহোৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, আব্দুল ফজলে আকবৰৰ জীৱনী আকবৰ নামৰ কিতাপখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য হটেষ্ট প্লেনেট ইন দ্য ছলাৰ ছিষ্টেম, সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো। অপশ্যন এ দি আছে মাৰ্চ, অপশ্যন বি দি আছে জুপিটাৰ, অপশ্যন চি দি আছে ভেনুৱাছ, অপশ্যন ডি দি আছে মাৰ্কৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটো বা উষ্ণ গ্ৰহটো হৈছে ভেনুৱাছ অৰ্থাৎ শুক্ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং মুছলিম লিডাৰ ইনভেটেড ইণ্ডিয়া 17 টাইম, তলৰ কোনজন মুছলমান নেতাই 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। অপশ্যন এ দি আছে মাহমুদ গজনী, অপশ্যন বি দি আছে মহম্মদ ঘুৰি, অপশ্যন চি দি আছে বাবৰ, অপশ্যন ডি দি আছে মহম্মদ বিন তুগলক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, মাহমুদ গজনীয়ে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটি ৱাজ ইষ্টাব্লিছ বাই, ভাৰতীয় সেৱক সমাজ প্ৰতিষ্ঠা কৰিছিল। অপশ্যন এ দি আছে মতিলাল নেহেৰু, অপশ্যন বি দি আছে বাল গংগাধৰ তিলক, অপশ্যন চি দি আছে গোপাল কৃষ্ণ গোখলে, অপশ্যন ডি দি আছে বিপিন চন্দ্ৰ পাল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, ভাৰতীয় সেৱক সমাজ প্ৰতিষ্ঠা কৰিছিল গোপাল কৃষ্ণ গোখলে। টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ, যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ। তাৰ উপৰিও সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ। গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR ক'ডটো স্কেন কৰি জইন হ'ব পাৰা, নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।